ইয়া চাওক দুটা সিলভার প্লে বটম আছে এটা গোল্ড প্লে বটম আছে ওয়াও আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মই হল জয়নাল আব্দিন আপোনালোকে চাই আছে জয়নাল ব্লগছ ইউটিউব চেনেল সো গাইজ আজি আমি গৈ আছো এনেকুৱা এটা ইউটিউবাৰৰ লগত লগ কৰিব সো সকলোৱে চিনি পায় সেই ইউটিউবাৰজন হল হিন্দী ব্লগাৰ হয় কাৰ ঘৰত গৈ আছো যদি যোনে জানে তেনেহলে কমেন্ট কৰিব আপোনালোকৰ এইটো সাৰপ্ৰাইজ থাকিল যাই কিনে দেখাই আছো মই আৰু ইয়া ইকবাল গৈ আছে না ইকবাল সো গাইজ আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকিব এতিয়া আমি গৈ আছো ঢেকিয়াজুলিত সো এতিয়া আমি আছো পাৱৰি বাটা আহি পালো সো অলপ গছৰ ছা জিৰণি লৈ আছো যেহেতু গৰম সেইকাৰণে সো গাইজ আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকক বলা এতিয়া আমি আকৌ যাম সো গাইজ কিমান ধুনীয়া এটা ভিউ আহিছে চাৰিফালে ইফালে খেতিও আছে ৰাস্তাৰ ভিউখনি চাখ বহুত ধুনীয়া লাগিছে সো এতিয়া আমি আছো এটো চিৰাজুলি পামে অৱস্থা চিৰাজুলি পাই গলো ফাইনালি সো গাইজ এটো হল চিৰাজুলিৰ পোৱাৰ আগতেই ডন বক্স স্কুল হয় স্কুলৰ ভিউখিনি চাখ বহুত ধুনীয়া হয় আৰু ফাইনালি এটো হল চিৰাজুলি মেইন টাউনতে হয় মেইন টাউনৰ দি ঘুমাই আমি এতিয়া প্ৰায় যাই পামে আৰু বেছি দেৰি নালাগে ইয়াৰ পৰা চাগে আৰু ৮-৯ কিলোমিটাৰ দূৰত হ'ব যেটো হল ঢেকিয়াজুলি বুলি কয় ঢেকিয়াজুলি আজি যেটো ইউটিউবাৰ লগত লগ কৰিব গৈ আছো সেই ইউটিউবাৰখন অসমৰ ভিতৰত হিন্দী ব্লগাৰ নাম্বাৰ 1 ব্লগাৰ হয় হি হিন্দীত ভিডিঅ' বনায় মানুহটোৱে এনে হি নেপালী মানুহ হয় ইয়াৰ নামটো হল সুনু চেত্ৰী বুলি কয় এতিয়া বৰ্তমান আপোনালোকে চাই আছে যেটো এটো হল ঢেকিয়াজুলি ট্ৰি গাৰ্ডেন মানে কি বগান চাহ বাগিচা চাক না গাইজ গছ গছনি য'ত বেছিকে থাকে ৰাস্তাৰ আশে পাশে বা বাগান থাকে এইবিলাকৰ ভিউবোৰ বহুত ধুনীয়া হয় সো গাইজ আৰু এটা অতি শীঘ্ৰে আমি এটা নতুন ট্ৰিপত বুলি যাম বুলি ভাবি আছো অতি শীঘ্ৰে নতুন ট্ৰিপৰ ব্লগ আহিব আপোনালোকে যেনেকৈ আগন্তুক দিনত আগতে যেনেকৈ মৰম ভালপোৱা দিছিল এতিয়াও দিব বুলি আশা ৰাখিলো সো গাইজ চাই থাকক সো ডাইৰেক্ট আহি পালো ঢেকিয়াজুলি যেটো মেইন টাউন হয় মেইন টাউনতে আহি পালো তাৰ মানে কি শুনিছো সুনুদাৰ মেইন টাউনত ইয়াৰ এটা কাপোৰৰ দোকান আছে ফাইনালি তাৰ আমি কাপোৰৰ দোকানতে যাই কিনে লগ ধৰিব চেষ্টা কৰিম আৰু এটা চাহ গাইজ বেয়া লাগিল ইয়াতে আহি কিনে কাৰণ এটাই আহি চালো গাড়ীৰ চকাৰো পাম কমিছে সো গাইজ আমি ঢেকিয়াজুলিত আহি পালো সো আমাৰ গাড়ীৰ চকাত পামো কমিছে এতিয়া যদি পাম নিদিও এনেৰো অসুবিধাত পৰিম সো গাইজ ইয়া পাম দি আছে ইয়া পামৰ কাৰণে ৰেডি হৈছে কাৰণ গৰমৰ দিনটো সেইকাৰণে পাম যদি নিদিও তেনেহ'লে প্ৰব্লেম হৈ যাব সো ইয়া পাম দি আছে ইয়া চেক কৰি আছে কমিছে ইয়া পিছৰ চাকা যেটো আছে এইটো কমিছে কাৰণ পাম নিদিলে অসুবিধা হ'ব যদি লিকচিক হৈ যায় পিছত সুনুদাৰ দোকানৰ নাম হল ট্ৰেভেল ফেশ্বন এটোৰ ভিতৰত আমি সো গাইজ ফাইনালি আমি সুনু ব্লগাৰ যে আছে হিন্দীত ভিডিঅ' বনাই দাদাৰ দোকানত আহি গ'লো সো ফাইনালি আহি কিনে এটাই বেয়া লাগিল কাৰণ দাদা নাই দাদা নেপালত গুচি গৈছে দাদাৰ এটা ভাল এটা শ্বপিং মল আছে আপোনালোকে দেখাম শ্বপিং মলটো আৰু লগতে ইয়াতে সিলভাৰ প্লে বটম আছে আৰু যেটো গোল্ড সিলভাৰ যেটো আছে সেইটোও আছে আপোনালোকক দেখাম সো গাইজ চাখ ইয়াৰ দোকানখন বহুত আল্টিমেট বনাইছে বেয়া কাৰণ গম পোৱা নাই যে কণ্টেক্ট নাম্বাৰ নাই সেইকাৰণে কণ্টেক্ট কৰি আহিলেতো পালো হয় এতিয়াতো নাই যেহেতু নেপাল গৈছে ইয়া চাখ দুটা সিলভাৰ প্লে বটম আছে এটা গোল্ড প্লে বটম আছে ওয়াও সুনু ব্লগছ আৰু ইহঁতৰ দোকানখন চাখ ইয়া ভাল ভাল কাপোৰ ৰাখিছে কণ্ডিশ্যনৰ খাতাৰনাক হয় চাখ তাৰ ওপৰত চাখ ইউটিউবৰ লোগো এটা ইয়াৰ পৰা চাখ ঢেকিয়াজুলি টাউনখন দুইতালৰ ওপৰত আছো আমি ভাল ভাল কণ্ডিশ্যনৰ কাপোৰ আছে